1964 চনত প্ৰতিষ্ঠা লাভ কৰা মৰাণ মহাবিদ্যালয় ইতিমধ্যে 60টা বছৰ আজি অতিক্ৰম কৰাৰ মুহূৰ্তত আহি পৰিছেহি আৰু এই 60টা বছৰৰ উপলক্ষে আমি মৰাণ মহাবিদ্যালয় পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে আজি হীৰক জয়ন্তী নামেৰে নামকৰণ কৰি অহা 7 আৰু 8 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই কাৰ্যসূচীত আমাৰ বিভিন্ন বিভাগ আছে, বিভিন্ন কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত হৈ আছে। এই কাৰ্যসূচী সম্পৰ্কে আপোনালোকক আজি অৱগত কৰাম। ইতিমধ্যে আপোনালোকে হয়তো গম পাইছেই যে এই দুদিনীয়া কাৰ্যসূচীত আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ, শিক্ষক সমাৰোহ আৰু লগতে সন্ধিয়ালৈ ভাওনা। এইটো 7 তাৰিখৰ কাৰ্যসূচী। 8 তাৰিখৰ কাৰ্যসূচী আছে আমাৰ পুৱা এখন আলোচনা চক্ৰ, আলোচনাৰ মুখ্য আলোচক হিচাপে আমি অসম অধ্যক্ষ পৰিষদৰ কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি আমাৰ সৌমাৰজ্যোতি মহন্ত ডাঙৰীক আমি নিমন্ত্ৰণ জনাইছোঁ। আলোচনা চক্ৰৰ পিছতে আমাৰ মুকলি সভা হ'ব। মুকলি সভাত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকিবগৈ। লগতে আৰু আমি বিভিন্নজনক আমি আমন্ত্ৰণ জনাইছোঁ। এই 60টা বছৰত আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰায় 1 লাখৰো অধিক ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ শিক্ষা সামৰণি মাৰি ইয়াৰ পৰা ওলাই গৈছে। আমি প্ৰত্যেককেই আজি ব্যক্তিগতভাৱে আমি নিমন্ত্ৰণ কৰাটো আজি সম্ভৱ হোৱা নাই। গতিকে বহুতে আমি বিভিন্ন স্তৰত আমি দেখিবলৈ পাইছোঁ যে বহুতে এই ক্ষেত্ৰত অসন্তোষ প্ৰকাশ কৰিছে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ মৰাণ মহাবিদ্যালয়ৰ শুভাকাংক্ষী ৰাইজ, আমাৰ মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আমাৰ শিক্ষাগুৰুসকল, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আমাৰ কৰ্মচাৰীসকলকে আদি কৰি বৃহত্তৰ মৰাণ অঞ্চলৰ ৰাইজক আমি যে ব্যক্তিগতভাৱে আমি নিমন্ত্ৰণ জনাব পৰা নাই, তাৰ বাবে আমি দুখ স্বীকাৰ কৰিছোঁ আৰু সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি 2 দিনৰ এই অনুষ্ঠানত আমি উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকল, যে আমাৰ যি অনুষ্ঠানটো আজিকালি নিউ এডুকেশ্যন পলিচি যিহেতু আছে, ল'ৰা ছোৱালী বহুত পঢ়াৰ মাজত, বহুত ব্যস্ততাৰ মাজত আমি এই অনুষ্ঠানটো পাতিবলৈ লৈছোঁ আৰু বহুত আমি ক্ষমা প্ৰাৰ্থী, আমি বহুতখিনি আপোনালোকক মাতিব পৰা নাই। বহুত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যিহেতু পৃথিৱীৰ বিভিন্ন প্ৰান্তত আছে, তেওঁলোককো আমি যোগাযোগ কৰিব পৰা নাই খুব কম সময়ৰ ভিতৰত। আৰু যিবিলাক ব্যক্তি আমাৰ মাজত এই অনুষ্ঠানটো জড়িত হৈ আছিলে, তেওঁলোককো আমি সময়ৰ অভাৱত তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা নাই। আজি এই অনুষ্ঠানত তেওঁলোকক আমি কটৰে অনুৰোধ জনাইছোঁ যাতে অনুষ্ঠানটো তেওঁলোকে আমাৰ মাজত আহি মানে তেওঁলোকৰ যি বক্তব্য বা যিখিনি তেওঁলোকৰ মনৰ যিখিনি খুঁতখুতনি সেইখিনি যেন মাফ কৰে তেওঁলোকক। আৰু লগতে আমাৰ যিকেইজন মহান ব্যক্তি আমাৰ মাজত নাই তেওঁলোকক আমি শ্ৰদ্ধা জনাইছোঁ আৰু যিকেইজন আমাৰ শিক্ষাগুৰু বা যিকেইজন ছাত্ৰ আমাৰ মাজৰ পৰা ওলাই গৈছে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু সকলোৱে যাতে আহি এই 2টা দিনত যেন একেলগে আমি গোটেই উলহ মালৰে আমি 60 বছৰ যিটো আমাৰ সামৰণি অনুষ্ঠান আমি যেন অনুভৱ কৰোঁ। সকলোৱে ইয়াত আহি আমি সমবেত হৈ আমাৰ নিজৰ পুৰণি যিবিলাক আমাৰ মনৰ যি আমি আছিলোঁ, যেতিয়া আমাৰ আগৰ যিটো হৈ যোৱা 64ৰ পৰা যিখিনি আমি আমাৰ মনত যিখিনি পঢ়াৰ সময়ত আমি যিবোৰ ধেমালি কৰিছিলোঁ, সেই কথাখিনি যেন আকৌ সজীৱ হৈ সকলোৱে আহি মিলি অনুষ্ঠানটো আমি উপভোগ কৰোঁ। সকলোকে আহ্বান জনাইছোঁ, এই কলেজৰ অধ্যক্ষ হিচাপে সকলোকে আহ্বান জনাইছোঁ যাতে